আমি এটা কাহিনী কম বুলি কোৱা হৈছিল। প্ৰহ্লাদে ক'লে 100 বছৰীয়া জীৱন, কিন্তু প্ৰজাপতি ব্ৰহ্মাই জীৱক সৃষ্টি কৰোঁতে সকলোৰে আয়ুস কিন্তু 40 বছৰহে আছিল। সকলো জীৱৰে আয়ুস কিন্তু 40 বছৰ, সমান সমান। এটা সময়ত গাধ নামৰ এটা জীৱই চিন্তা কৰিলে, ভগৱন্তৰ হয়তো অকণমান কৃপা লাভ হৈছিল সেই গাধৰ। সেই গাধটোৱে চিন্তা কৰি প্ৰজাপতি ব্ৰহ্মাৰ ওচৰ পালেগৈ আৰু প্ৰজাপতি ব্ৰহ্মাক ক'লে যে প্ৰভু, তুমি আমাৰ পিতা, কাৰণ তুমিহে আমাক সৃষ্টি কৰিছা। মোৰ এই 40 বছৰীয়া জীৱনটো বৰ দীঘলীয়া হৈছে। এই মানুহৰ হাতত মাৰ কিল খাই বোজা কঢ়িয়াই বৰ কষ্ট পাইছোঁ প্ৰভু, মোক অকণমান কৃপা কৰা। বোলে কি কৰিম? এই বয়সটো অকণমান কমাই দিব নোৱাৰানে? চিন্তা কৰিব লাগিব। ব্ৰহ্মাই চিন্তা কৰি ক'লে বোলে কিমান কমাব লাগে? প্ৰভু আধামান কমাই দিলেও হ'ব। সেই সূত্ৰে ব্ৰহ্মাই গাধৰ 20 বছৰ নিজৰ হাতত ৰাখি থলে আৰু গাধৰ বয়স তেতিয়াৰ পৰা 20 বছৰ। সেই 20 বছৰীয়া গাধটোৱে আনন্দ মনেৰে উভতি আহি থাকোঁতে মানুহৰ ভয়ত তৰা নৰা ছিঙি দৌৰি যোৱা এটি কুকুৰক লগ পালে। কুকুৰটোক ক'লে বোলে কুকুৰ ভাইটি ৰবাচোন ৰবা, ক'লৈ যোৱা ইমান তৰা নৰা ছিঙি? বোলে গাধ ককাই নক'বা আৰু মানুহে মখাই খেদি আহিছে, মুঠতে মোৰ জ্ঞান চুটি হেৰুৱাই দিছে। বোলে ৰবা মই তোমাক কম নহয়। বোলে কি ক'বা? সোনকালে কোৱা, আমি ব্ৰহ্মাৰ ওচৰলৈ যাওঁ ব'লা, বয়সটো বোলে কমাই আনিব লাগে। বহু বুজনিৰ অন্তত কথাখিনি ভাবি লৈ কুকুৰটোক গাধই সেই পথেৰে ব্ৰহ্মাৰ ওচৰলৈ লৈ গ'ল। প্ৰজাপতি ব্ৰহ্মাই সেইমতে কুকুৰকো 40ৰ পৰা আধা কাটি 20 বছৰীয়া কৰি দিলে। 3 নম্বৰতে দুইজনে উভতি আহি থাকোঁতে ফেঁচা নামৰ এটি চৰাইক লগ পালে। বোলে হেৰা ফেঁচা ভণ্টি, কি কৰিছা? কুকুৰ আৰু গাধই কৈছে। আৰু ফেঁচাই ক'লে বোলে কোননো? গাধ ককাই নিচিনা লাগিছে মাতটো, হয়নে? বোলে হয়, মই গাধ ককাই, লগতে বোলে কুকুৰ ককাইৰাও আছে। বোলে কিনো হ'ল? মই দিনত নেদেখোঁ নহয়, গছৰ ডালতে পৰি আছোঁ। আৰু 40 বছৰীয়া জীৱনটো এনেকৈ কটাবানে অকণমান? বোলে কি কৰিম? আমি প্ৰজাপতি ব্ৰহ্মাৰ ওচৰত গৈ আমাৰ আয়ুসটো অকণমান কমাই আহিলোঁ। বোলে হয় নেকি? তোমাৰো যদি মন গৈছে ব'লা, আমি বাটটো দেখুৱাই দিম। এই বুলি আকৌ পুনৰ 3জন লগ হৈ ফেঁচাৰো 20 বছৰ কমাই আনিলে। আনন্দ মনেৰে 3জন ঘূৰি আহোঁতে মানুহ নামৰ জীৱই লগ পাই গ'ল। ঐ তহঁতি ক'ৰ পৰা আহিছ? মানুহৰ স্বাভাৱিক প্ৰশ্ন কৰাৰ স্বভাৱবিলাকৰ লগত আমিতো সকলো পৰিচয়। বোলে ক'ৰ পৰা আহিলি তহঁতি? ইমান আনন্দ মনে আহিছ, আজি দেখোন আমালৈ ভয় সংশয় কৰাই নাই। বোলে আমি প্ৰজাপতি ব্ৰহ্মাৰ ওচৰৰ পৰা আহিলোঁ। তহঁতি ব্ৰহ্মলোকলৈ কেনেকৈ গলিও? গ'লোঁ আৰু যেনে তেনে। বোলে কেলে গৈছিলি কচোন? এই 40 বছৰীয়া জীৱনটো আপোনালোকৰ হাতত কষ্ট খাই খাই থাকিবলৈ টান পালোঁ। বোলে কি কৰিলিগে? বয়সটো কমাই আহিলোঁ। বোলে কিমান? 20 বছৰ কমাই আহিলোঁ। টপককে গাধই কৈছে যে ককাইহঁত, আপোনালোকৰো 40 বছৰ নহয়, 20 বছৰ পাৰিলে কমাই আনকগে, ব্যৱস্থাটো আছে। কথা ক'বলৈ আহিছ? হেৰৌ 40 বছৰ হয়হে, বিয়া বাৰু কৰিবলৈ থাকেই, মৰিবই লাগে। বিষয় সুখ ভোগ নাপাওঁৱে, মৰিবই হয়। বিয়া বাৰু পাতিলেও সন্তান জন্ম হয়হে, মৰিবই হয়। কমাবলৈ কৈছে, আমাক আৰু লাগেহে পাৰিলে। এই বুলি কোৱাৰ লগে লগে কুকুৰে ক'লে বোলে ককাহঁত ব্যৱস্থা আছে, লাগে যদি লৈ লগে। আমাৰ বয়সবোৰ থৈ আহিলোঁ নহয় তাত। তৎক্ষণাত মানুহ নামৰ জীৱ প্ৰজাপতি ব্ৰহ্মাৰ ওচৰ পালে আৰু ব্ৰহ্মাক অনুনয় বিনয় কৰি কাকুতি কৰি সেৱা শুশ্ৰূষা কৰাৰ লগে লগে প্ৰজাপতি ব্ৰহ্মাই সুধিলে, বোলে তোমালোককনো কিমান বয়স লাগে? মানুহৰ এনেও এটা স্বভাৱ আছে, নোজোৰে যিকোনো বস্তুৱে। বোলে প্ৰভু যিমান আছে সিমান দিয়ক। কুকুৰৰ 20 বছৰ, গাধৰ 20 বছৰ, ফেঁচাৰ 20 বছৰ, 60 বছৰ আছিল। বোলে মোৰ ওচৰত 60 বছৰমান আছে, তাকো বেলেগৰহে। বোলে হ'ব প্ৰভু, তাকে দিয়ক।
সেই 40ৰ লগত তেওঁলোকৰ 60 বছৰ আনি মনুষ্যৰ বয়সটো 100 বছৰ হ'ল। আৰু 100 বছৰীয়া জীৱনটো পোৱাৰ লগে লগে শাস্ত্ৰসন্মত 40 বছৰলৈকে এজন মানুহ ঠিকেই থাকে, চিন্তা ভাৱনা কৰ্মত সকলো ফালে ঠিকেই থাকে। 41ৰ পৰা 59 ঘৰত যেতিয়া সোমাই থাকে আৰু ব্যক্তিজন, গাধৰ বয়সটো লাগি যায়। গাধৰ কামটো কি? বুজা কঢ়িওৱা। এই যে 35 বছৰ 30 বছৰত বিয়া পাতিছিলে, সন্তানক পঢ়ুৱাব লাগে, ধন ঘটিবলৈ কষ্ট কৰিব লাগে, দেউতাক মাক বৃদ্ধ হৈ যায়, তেওঁলোকক ভৰণ পোষণ দিবলৈ গাধৰ দৰে বুজা কঢ়িওৱাৰ দায়িত্বটো আহি পৰে। এইটো গাধৰ বয়স। 60ৰ পৰা যেতিয়া 79ত ভৰি দিয়ে, সেইটো কুকুৰৰ বয়স লাগি যায়। কুকুৰৰ স্বভাৱটো কেনেকুৱা? স্বাভাৱিকতে চোৱা পাতনিলে যোৱা 1 নম্বৰ। সেই সময়ত সেইজনে যিহকে পায় তাকে খাই দিয়ে আৰু মানে পেটটো ভৰাব লাগে যেনে তেনে। কিয় পেটটো ভৰাব লাগে? কাৰণ বান্ধি থোৱা কুকুৰটোক গিৰিহঁতে খাই উঠিহে ভাত দিয়ে, আগতীয়াকৈ কেতিয়াও নিদিয়ে। আৰু যদি গিহঁত ক'ৰবাত ফুৰিবলৈ যায়, বন্ধাতেই থাকি যাব কুকুৰ। ঠিক তেনেকৈ সুন্দৰভাৱে কৰ্ম কৰি ঘৰ বাৰী নিৰ্মাণ কৰাৰ পাছত পুত্ৰলৈ বোৱাৰী অনাৰ লগে লগে এই ঘৰৰ চাবি কাঠি বোৱাৰীৰ হাতত দি দিয়া যায়। সেইকাৰণে সেই সময়ত যেতিয়া বৃদ্ধ অৱস্থাটো আহি পৰে, কুকুৰৰ বয়সটো লাগে। কোনোবাই যদি সোধে বোলে ডাঙৰীয়া এমুঠি খালানে? এই বোৱাৰীয়ে গা ধুইছেনে নাই ধোৱা জানো, তাৰ পাছতহে দিবহি। খাম আৰু দিয়া লাহে লাহে। তাৰমানে বোৱাৰীয়ে খাবলৈ দিলেহে খাবলৈ পাব, যদি নিদিয়ে বোৱাৰীয়ে খাবলৈ, তেতিয়াহ'লে খাবলৈ নাপায়। সেইটো হ'ল কুকুৰৰ বয়স। তাৰ পাছত 81ৰ পৰা যেতিয়া 100ৰ ভিতৰত ভৰি দিব আৰু তেতিয়া ফেঁচাৰ বয়সটো লাগি যায়। 3মূৰীয়া হয়, আপোনালোকে জানে নহয়, 3মূৰীয়া হৈ যে বাৰান্দাত বহি থাকে। অ' দতি বহিছে, 3বাৰমান মাতিলেহে বোলে কোননো বোপাই, এইফালে আছোন, মই আজিকালি কাণেৰেতো নুশুনোৱে, চকুৰেও নমনা হ'লো। দৌ এই তইনো কাৰ ঘৰৰ, তইনো কাৰ ল'ৰা কচোন। এইটো মানে দিনত যে ফেঁচাই নেদেখে, সেই ফেঁচাৰ বয়সটো লাগি যায়। এইটো হ'ল মনুষ্যৰ জীৱন আমাৰ। আৰু এনেকুৱা এটা জীৱনকে লৈ আমি প্ৰত্যেকে মই তই এই অহংকাৰবিলাকৰ মাজত আবদ্ধ হৈ আছোঁ। গতিকে এইবিলাক ত্যাগ কৰি শাস্ত্ৰই আমাক সুন্দৰভাৱে সিদ্ধান্ত দিছে যে সেই জীৱ কেৱল এক দেৱ এক সেৱ একৎবিনে নাইকেও, এই পৰম পুৰুষ প্ৰভু ভগৱন্তৰ নাম যদি আশ্ৰয় কৰা, তেতিয়াহ'লে অশুনিলাহা নৰ নাৰী জীৱৰ নিকাৰ, আমি সবই হি দুখে ফুৰুবাৰম বাৰ, আবেতা কতৰি বাক কৰিও পাই, সাধু সংগে ৰাম ৰাম গায়ুক সদায়। সেই নৰনাৰী তোমৰা হবে জীৱৰ নিকাৰৰ বিষয়ে ইতিমধ্যে শ্ৰৱণ কৰিলা। কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত কৈছে, আবে তাক তৰিবাক কৰিও উপায়। সেই মাতৃ জীৱই এই নিকাৰৰ পৰা উদ্ধাৰ পাবৰ বাবে কেৱল এটাই পথ, সাধু সংগে ৰাম ৰাম গায়ুক সদায়। শংকৰ গুৰুজনাই কৈছে, দৰ্শন দিছে, ভাই মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ
এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। 5 পইচাও খৰচ নহয়। হেৰা জীৱ কৃষ্ণ বুলি কোৱা, তেওঁৰ ৰূপটো হৃদয়ত চিন্তা কৰা। ৰাম বুলি কোৱা, হৃদয়ত ৰূপটো চিন্তা কৰা। যদি সেই মুহূৰ্ততে মৃত্যু হয় তেতিয়াহ'লে তুমি পৰম গতি লাভ কৰিবা। 5 পইচাও খৰচ নহয় কৃষ্ণ বুলি ক'লে, ৰাম বুলি ক'লে। কিন্তু বিপৰীতে হাজাৰ হাজাৰ টকা খৰচ কৰি মূৰ্তি নিৰ্মাণ কৰি তাক আসনত বহুৱাই তাৰ গুঞ্জক কৰিবলৈ যাওঁতে হাজাৰ হাজাৰ টকা খৰচ হ'ব। গতিকে আমাক সিদ্ধান্ত দিলে সুন্দৰভাৱে, ভাই মুখে বোলা ৰাম, হৃদয় ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। ইমান সুন্দৰ দৰ্শন। ঘৰত থাকোঁ, পথাৰত ধান কাটি আছোঁ, হাল বাই আছোঁ, বাগানত চাহপাত টুকি আছোঁ, কোনো কথা নাই। সেই মুহূৰ্তটো যদি কৃষ্ণ ভাৱনাযুক্ত হৈ থাকোঁ, সেই ভক্তি আশ্ৰয় কৰাৰ লগে লগে আপোনাৰ মোৰ শৰীৰৰ পৰা জীৱ ব্ৰহ্ম যদি ওলাই গুচি যায়, তেতিয়াহ'লে ভগৱন্তৰ পূৰ্ণ কৃপা সেই জীৱই লাভ কৰিব পাৰে। গছৰ তলত গৈ চাকি বন্তি দিয়া, মূৰ্তিৰ আগত গৈ ধূপ ধূনা জ্বলোৱা, এইবিলাক যি নিয়মে আশ্ৰয় নকৰোঁ কিয়, ইয়াত কিন্তু হাজাৰ হাজাৰ টকা খৰচ হয়, সময়ৰ খৰচ হয়। আমি কৰ্মও কৰি থাকিম, তাৰ মাজতে ঈশ্বৰৰ চিন্তা ভাৱনাযুক্ত হৈ ভক্তি যদি আশ্ৰয় কৰোঁ, জীৱৰ কল্যাণ নিশ্চিত বুলি শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। তেবে যম যাতনা নিকাৰ পৰিহৰি, বিষ্ণুৰ ভুৱনে চলি যাইবা ৰংগ কৰি। হে প্ৰভু কৰা কৃপা অধমক মোক, চৰণৰ দাস কৰি বাপ ধৰিওক। নিকাৰ ভুন জিয়া মই ফুৰু সংসাৰত, যত দুখ পালো তজু চৰণে বেকত। এ ৰাম ৰাম অৰুণ চৰণ যেন নপাহৰো আমি, এভুৱেহি অনুগ্ৰহ কৰিও ক স্বামী। সাধু সংগে কৰ্ণে মুখে ৰৌকত যো নাম, সময় যাৰ লোকে ডাকি বোলা ৰাম ৰাম, হৰি ৰাম ৰাম। কৃষ্ণ। সময় 3 বাজি গৈছে, গতিকে আমিও সমস্ত জনাৰে চৰণ কমলত সেৱা নিবেদন কৰি আপোনাক মহামহন্ত অৰ্পণ কৰাই মহান দায়িত্বভাগী ইমানলৈকে পালন কৰা হ'ল বুলি ভাবি আমি বিৰাম দিবলৈ বিচৰা হৈছে। হ'বনে প্ৰভু মাষ্টাৰ? কৈ থাকিলে আমনিও নালাগে, শুনি থাকিলেও আমনি নালাগে। তথাপিতো আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠানভাগী বিৰাম দিবলৈ আগবঢ়া হৈছে। কৃষ্ণ কৃষ্ণ। ই ৰামে সাধু সংগে কৰ্ণে মুখে
ৰৌকত জোনাম সময় যাৰ লোকে ডাকি বোলাৰাম